MP ইলেকশ্যনটো আমাৰ BPF-ৰ কাৰণে ডাঙৰ এটা লেচন। ইয়াৰ পৰা আমি বহুতো শিকিলোঁ। আপোনালোকে জানে UPPL, BJP, AGP তেখেতসকলে একেলগে যিমান তেখেতসকলৰ মানে শক্তি আছে এই শক্তি প্ৰয়োগ কৰি পেলাই ইলেকশ্যনত নামিছে। আমি BPF দলে অকল মানে আলন আমি ষ্টেণ্ড কৰিছোঁ আৰু ৰাইজে সঁচাসঁচিকেই BPF দলক ইমান ভাল পাইছে আৰু আমাৰ হাৰাৰ কথাটো আমি নকওঁ, আমি জিকিছোঁ ইন আদাৰ ৱৰ্ড যে ৰাইজে BPF-ৰ লগতে আছে আৰু সদায় থাকিব। আগন্তুক দিনত আমাৰ ৰাজনীতি আৰু বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আজি সেই ইলেকশ্যনত আমি যিটো অনুভৱ কৰিলোঁ, যিটো সন্মুখীন হ'লোঁ, যি সমস্যা আমি দেখিলোঁ, যিটো আমি পূৰণ কৰিব পৰা নাই, সেইবোৰ পূৰণ কৰি পেলাই আৰু সেই শিক্ষাটো লৈ পেলাই আগন্তুক দিনত BPF দলক বেছি শক্তিশালী কৰিবৰ কাৰণে আমি কাম ইয়াৰ আগত BTC ইলেকশ্যন আহিব আৰু সেই BTC ইলেকশ্যনত BPF-ৰ লগত যেহেতু BTC বাকী আছে, যদিও বা এইবাৰ MP ইলেকশ্যনত আমি জিকিব নোৱাৰিম, বহুতো কাৰণ থাকিব। গতিকে সেইবোৰ চাই চিতি আমি কেনেকৈ 2025 চনত BTC ইলেকশ্যনত আমি জিকিব পাৰিম, ইয়াৰ কাৰণে আমি কাম কৰিম। আৰু BTCত জিকি পেলাই 2026 চনত এছেম্বলি ইলেকশ্যনত আকৌ BPF দল হিচাপে BTC অঞ্চলত যি 15টা চিট আছে সেই চিটৰ পৰা আমি কেনেকৈ জিকিব পাৰে, ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিম। যিবিলাকে নিজৰ স্বাৰ্থ এৰিব নোৱাৰে তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে। আপুনি চাব UPPL এৰি পেলাইও বহুতে বেলেগ দলত গৈছে আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয়, গোটেই দেশতে আপুনি চাব ইভেন BJP এৰি পেলাইও অন্য দলত গৈছে, কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে। সেইটো হয়, কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয়। আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে, সিহঁতৰ কাৰণে UPPL জিকিছে বুলি মই নাভাবোঁ। UPPL জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজি দি তেখেতসকলে ক'ৰবাত মিত্ৰতা ক্ষেত্ৰত ইণ্ডিয়াৰ লগত আপোনাৰ লগত যি মিত্ৰতা নহ'ল, সেই নোহোৱাৰ কাৰণেও ক'ৰবাত আপোনাৰ ক্ষতি হ'ল, যেনে গোহাঁইগাঁও বা পৰ্বতৰ সমষ্টি এনেকৈ কেইবাটাও সমষ্টিত আপোনাৰ যি ধৰণে ভোট পাব লাগিছিল সেইধৰণে ভোট নাপালে। তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টিয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে। আৰু মই ভাবোঁ যেহেতু UPPL BJP ষ্টেটৰ আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে, এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি, মিছা প্ৰতিশ্ৰুতি, এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনৰ প্ৰথম এই ভুলটো কৰিলে, আকৌ এইবাৰ বহুতো আমাৰ BTC বাকীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে। আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি এতিয়া আপোনালোকৰ স্থিতি কেনেকৈ হ'ব? ইণ্ডিয়া বা NDA কাৰোৰ লগত কেনেধৰণে থকাৰ কথা? আমি এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই। আমাৰ ইণ্টাৰেষ্টটো হ'ল BTC বাকী আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ, মানে BTCত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ, অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰিম। এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ, লৈ পেলাই আমি আগুৱাই যাওঁ। বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে,
সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা, ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা, শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায়, ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম। লাষ্ট কুৱেশ্যন আপোনালোকে বহুকেইটা সমষ্টিত কিন্তু UPPLৰ বিষয়ে আপোনালোকৰ যিটো ভোটিং পেটাৰ্ণ ট্ৰেণ্ডিংটো কিন্তু বাঢ়িছে, ভোটৰ পাৰ্চেণ্টেজটো বাঢ়িছে। BTC-বাসী এতিয়াও BPF-ৰ লগতে আছে। এইবাৰ ইলেকশ্যনত আপোনালোকেতো দেখিছে যিটো মই মিছা প্ৰতিশ্ৰুতি বুলি ক'লো যে অৰুণোদয় যিটো ফৰ্ম বিলোৱা ইলেকশ্যনত আগত ফৰ্ম বিচাৰি গ'লেও নাই বুলি কৈছে, কিন্তু ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট থাকোঁতেও এইটো সময়তে গাঁৱে গাঁৱে টাউনে টাউনে ঘৰে ঘৰে গৈ পেলাই মনাত লৈ মানে অৰুণোদয়ৰ ফৰ্ম যাচি দিয়াটো এইবোৰ কিমান মানে বিশ্বাসযোগ্য কাৰ্য। গতিকে সেইবোৰকে বহুত আমাৰ অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে কিবা এটা পাব পাৰে বা পাম এইটো আশাত ভোট দিছে। এইটো আৰু কণ্টিনিউ কৰিব নোৱাৰে। বেছিদিন সেইটো এই মিছা প্ৰতিশ্ৰুতিটো বাৰে বাৰে দেখি আহিছে। গতিকে আগন্তুক দিনত আমি ভাবো কোনোবা এইবোৰ কথাত বিশ্বাস কৰি পেলাই আৰু ৰাজনীতি নকৰে। ইয়াত আপোনাৰ এটা কথা লাষ্ট কুৱেশ্যনটো এইটোতো আপোনালোকে দেখিছে ইলেকশ্যনত কিমান টকা বিলোৱা হৈছিলে আৰু আমাৰ ৱাৰ্কাৰসকলে সেই পইচা বিলোৱাটো বন্ধ কৰিবৰ কাৰণে পুলিচক জনাই দিছিল। পুলিচে একো নকৰাৰ কাৰণে আমাৰ ল'ৰাবোৰে গৈ পেলাই সেইবোৰ বন্ধ কৰিব লগা হৈছিল। গতিকে সেইবোৰ প্ৰভাৱ থাকিব পাৰে।